हेलो स्टूडेंट কি খবৰ তোমালোকৰ আশা কৰো ভালে আছা যে নহওক আজি আকৌ তোমালোকৰ কাৰণে কেইটামান ইম্পৰ্টেন্ট এমসিকিউজ লৈ আহিছো আগন্তুক দিনত আহিবলগীয়া যে তোমালোকৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 নাইবা আসাম পুলিচ নাইবা আসাম টেট যিমান কম্পিটিটিভ এক্সাম হ'বলগীয়া আছে সেই কম্পিটিটিভ এক্সামত আহিবলগীয়া কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম আজি তোমালোকৰ মাজত খুবেই দৰকাৰী এই অংকবিলাক ক'ব গ'লে খালি গ্ৰেড 4 গ্ৰেড 3 বুলি নহয় যিমান কম্পিটিটিভ এক্সাম হয় সেই কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিবলৈ দেখা পোৱা যায় তো তোমালোকৰ খুবেই অলপ লাভদায়ক হ'ব এই চেনেলটো তোমালোকে চাই থাকিলে বা আমি ম্যাথছৰ ওপৰত যিমান কেইটা ভিডিও আপলোড কৰিম তোমালোকে সিৰিয়ালি ভিডিওবিলাক চাই থাকিবা কাৰণ বহুত উপকাৰিতা তোমালোকৰ হোৱা দেখা পোৱা যাব ঠিক আছে তো আজি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে লৈ আহিছো তো তাৰে প্ৰথম কোৱেশ্চনটো হ'ল তোমাৰ কি হ'ল প্ৰথম কোৱেশ্চনটো আহিব ঠিক আছে ওকে এইটো আহিব তোমাৰ ধৰা এডিআৰই 3.0 তাৰ পিছত টেট কি আছিলে তাৰ পিছত তোমালোকৰ আসাম পুলিচ এনেকুৱা ধৰণৰ কিছুমান তোমাৰ যিমান কম্পিটিটিভ এক্সাম আছে এই কম্পিটিটিভ এক্সামত এই কোৱেশ্চনবিলাক আহিবলৈ দেখা পোৱা যায় এনেকুৱা ধৰণৰ কিছুমান ডিএইচএছ ডিএমএ এইবিলাক পৰীক্ষাত এই কোৱেশ্চনবিলাক আহিবলৈ দেখা পোৱা যায় তাৰে মাজৰ পৰা কিছুমান কোৱেশ্চন টানি আনা হৈছে তোমালোকে চাবা ইয়াৰ প্ৰথম কোৱেশ্চনটো হ'ল তোমালোকৰ ধৰা দিয়া থাকিব যে এটা কোৱেশ্চন আছে 10 আৰু 250 ৰ মাজৰ কিমান আছিল 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে ধুনিয়া কৰি কোৱেশ্চন এটা দিয়া আছে যে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে এই কোৱেশ্চনটো আহিলে ধৰা ইয়াৰ কিছুমান অপচন দিয়া থাকিলে যে এ বি সি ডি এনেকা ধৰা কিবা কিবি কোৱেশ্চন দিয়া থাকিলে ধৰা 200 100 150 বা 50 এনেকা ধৰণৰ কিবা কিবি ধৰা তোমালোকৰ কি সে ধৰা অপচন দিয়া থাকিলে যে এতিয়া তোমালোকে কি কৰিব লাগে এই অপচনৰ পৰা শুদ্ধ যেটো আনসাৰ সেই আনসাৰটো তোমালোকৰ উলিয়াব লাগে ওকে এতিয়া চোৱা কিছুমান অপচন তোমালোকৰ দিয়া আছে যে যিমান যি নাথাকক কিয় এতিয়া ধৰা তোমালোকৰ ইমান ইকেটা দিয়া আছে যে 100 150 ধৰা 60 বা কিবা কিবি দিয়া আছে ধৰা এমসিকিউজ তোমাৰ অপচন কিবা কিবি দিয়া আছে তো ইয়াৰ পৰা আমি কি উলিয়াব লাগে তোমাৰ কিমান 10 আৰু 250 ৰ মাজৰ 4 ৰ গুণিতক ওকে আমি এই কোৱেশ্চনটো এতিয়া আলোচনা কৰিম ইয়াতে আমাৰ কি হৈ আছে এইটো কৰাৰ ফৰ্মুলাটো কেনেকুৱা 10 আৰু 250 ৰ মাজত কৈছে চাবা দেই 4 ৰ গুণিতক কৈছে এতিয়া 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে মানে 4 ৰে হৰণ যোৱা নাম্বাৰ কেইটা আছে হেকেটা ওলাব লাগে যেনেকুৱা 10 টো 4 ৰে হৰণ না যায় 11 ও 4 ৰে হৰণ না যায় তাৰ পিছত 12 আছে এইটো কিন্তু যায় তেতিয়ালে প্ৰথম নাম্বাৰটো হ'ল 12 তাৰ পিছত কিমান হ'ব 4 ৰে হৰণ যোৱা 13 নহয় 14 নহয় 15 নহয় 16 হয় কিন্তু 16 মানে 4 যোগ কৰি দিয়া খালি 12 16 20 24 ডট 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 এনেকে যায় থাকিব এনেকা যায় যায় লাষ্টত কিমান আছে 250 এটা 250 তো আমার 4 রে হরণ না যায় যাব জানো না যায়
তাৰপিছত 249 চোৱাচোন 4ৰে হৰণ যায় নেকি 4 4 গুণ 4 6 গুণ 24 বাকি 9 থাকে 9 তো হরণ না যায় আচ্ছা 249 না যায় তেতিয়াহলে 248 চোৱা 248 কিমান বাকি 9 থাকিব 6 বাৰ যায় বাকি 8 থাকিব 4 2 গুণ 8 248 লাস্টত হৰণ যায় এতেকে লাস্ট নম্বৰটো হ'ব কিমান 248 ওকে এতিয়া চোৱা মানে এটো কি এটা তোমাৰ এটা সমান্তর প্রগতিত কৰিছে এটো হল ক্লাস 10 ৰ 5 নম্বৰ লেসনৰ পৰা কোৱেশ্চনটো দি দিছে যে 12 16 20 24 ডট ডট যাই কেনে হেকত 248 এতিয়া 1 2 3 4 কিমান আছে এনেকে যদি তোমালোকে গণিব যোৱা তেতিয়ালে বহুত সময়ৰ প্ৰয়োজন হ'ব পৰীক্ষাত তোমালোকে এটা অংক এনেকে গণি গণি উলাতে যায় বহুত সময় লাগিব হেনেকো সময় তোমালোকে সেভ কৰাৰ কাৰণে এটা ফৰ্মুলা দিয়া আছে এই ফর্মুলা তোমাকে ইউজ কৰি দিবা কেনেকা এটা সমান্তর প্রকৃতির ফর্মুলা দিয়া আছে যে an = a + n - 1 * d এই ফর্মুলাটো তোমাকে ইউজ কৰি দিয়া ঠিক আছে এতিয়া চোৱা ইয়াতে এই ফর্মুলা তোমাকে ইউজ কৰিবলে তেতিয়ালে ইয়াতে an ৰ মান লাগিব বা a ৰ মান লাগিব n ৰ মান লাগিব তাৰ পিছত d ৰ মান লাগিব এইবিলাক তোমাকে কেনেকে ওলাবা চাবা an লাস্টত যেটো দিয়া আছে এইটো ইয়াতে আমি কি লিখিম ইয়াত an = 248 ওকে ঠিক আছে তো a কি হ'ব a মানে হল প্রথম পদ মানে সমান্তর প্রগতি যোনটো প্রথম পদ দিয়া আছে হেতু হ'ব a তেতিয়ালে a 12 আৰু d কি হ'ব d মানে হল সাধারণ অন্তৰ প্রথম পদৰ পৰা দ্বিতীয় পদৰ মাজৰ সাধারণ অন্তৰ কিমান পাৰ্থক্য কিমান চোৱা কিমান পাৰ্থক্য আছে d কেনেকৈ ওলাই দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস 16 ৰ পৰা 12 মাইনাস কৰিলে 4 ওকে ইয়াৰ আমি উলাব লাগে নাম্বার টোটাল নাম্বার উলালে আমাৰ আনসারটো ওলাই যাব এতিয়া চাবা এতে কি আছে তোমাৰ হৈ আছে আমাৰ 248 = এর মান 12 প্লাস n ৰ মান 9 মাইনাস 1 * d ৰ মান 4 এতিয়া চোৱা 248 সমান চিহ্ন হোফালে কিমান আছিল 12 প্লাস বাফলা নি দিয়া মাইনাস ইকুয়াল কিমান আছিল n - 1 হোল ইনটু 4 ওকে এতিয়া চোৱা 248 এর পৰা 12 বাদ দিয়া 6 3 2 ওকে ইকুয়াল টু কিমান n - 1 হোল ইনটু 4 এতিয়া চোৱা 236 সমান চিহ্ন হোফালে n - 1 ৰ লগত 4 পূৰণ বাফলা আহিলে হৰণ ইকুয়াল কিমান n - 1 এতিয়া এটো হরণ কৰি দিয়া 4 ৰে 4 5 গুণ 20 4 9 গুণ 36 এতিয়া চোৱা কিমান আহিল 59 ইফালে কিমান আছিল n - 1 এতিয়া আমি উলাব লাগে n ইফালে 59 আছে 1 টো ইফালে আনি দিয়া প্লাস ইকুয়াল টু n এতিয়া চোৱা आंसर আহি আছে কিমান এতেকে যাই কিনা আমাৰ आंसर n = 60 হৈ আছে বুঝি পাইছা এতেকে লিখি দিয়া এতেকে তোমার কি হল 10 আৰু আড়াইশৰ মাজত 4 ৰ গুণিতক কিমানটা আছে 60 টা আছে এতিয়া চা এটো তোমালোকৰ অপচনত দিয়া আছিল সো অপশন তোমালোকক দিয়া থাকিব যত অপশন 60 আছে হেইটো তোমালোকৰ आंसर নিশ্চয় বুজি পাইছা এতিয়া চা কি ধুনিয়া কৰি ফর্মুলা এটা পেলাই দিলে आंसरটো খুব ধুনিয়া কৰি আহি গল এটা যদি তোমালোকে 1 2 3 4 24 তাৰ পিছত আহি গল 28 তাৰ পিছত 32 তাৰ পিছত 36 এনেকে যায় যায় আড়াইশৰ লগে যদি তোমালোকে গণিব যোৱা বহুত সময়ৰ প্ৰয়োজন হলে হয় এতেকে আমি সূত্ৰত পেলাই দিছো খুব ধুনিয়া কৰি आंसरটো আহি গল তেতিয়ালে आंसर ধৰা a এর ধরা 100 আছিলে b ধরা 50 আছিলে c ধরা 150 আছিলে d ধরা 60 আছিলে তাহলে আমার কোনটা অপশন হতে হল ডি নম্বরটো যাই কেনে শুদ্ধ आंसर বুঝি পাইছা ওকে ঠিক আছে এতিয়া নেক্সট পৰৱৰ্তী আৰু ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান আলোচনা কৰিম
চাও ইয়াৰ পৰৱৰ্তী ইম্পৰ্টেন্ট কোৱেশ্চন কোনটো আছে আচ্ছা ইয়াৰ পিছত আমি আলোচনা কৰিম বেলেগ এটা কোৱেশ্চন চাও বেলেগ কি কোৱেশ্চন আমি লব পাৰো তোমাৰ ওকে চাও বেলেগ কিবা কোৱেশ্চন আচ্ছা আৰু এটা তোমালোকৰ কোৱেশ্চন দিয়া আছে এতিয়া বেলেগ আৰু এটা কোৱেশ্চন সে তোমাৰ দিয়া আছে দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 290 দুটা ক্রমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বর্গর যোগফল 290 ওকে ঠিক আছে এতিয়া ধৰা অপশন কিবা কিবি দি আছে এ বি সি ডি কিবা কিবি অপশন দি আছে এতিয়া আমি এইটো কোৱেশ্চনৰ পৰা আনসাৰটো উলিয়াব লাগে এতিয়া চোৱা কোৱেশ্চন এটা দিয়া থাকিলে তাৰ পৰা আনসাৰ উলোৱাৰ প্ৰচেছটো যদি তোমালোকে নাজানা তেতিয়ালে কি হ'ব আমি এতিয়া ধৰা লটাৰী সিস্টেম যাই কেনে এ বি সি ডি ৰ পৰা যিকোনো এটা আমি অপশন দি থৈ আহিলে তো নহব নিচা আমালোকৰ ভুল নম্বৰ হৈ যাব এতিয়া হলে আমি কি কৰিব লাগিব আনসাৰ উলোৱাৰ এটা প্ৰসেস জানিব লাগিব এতিয়া কি কৈছে আমাক দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা বৰ্গৰ যোগফল 290 দিয়া আছে মানে এনেকা দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা উলিয়াব লাগে যে দুটা বৰ্গ যোগ কৰিলে ইকুটা আহি যাব 290 আহে তেতিয়া আমি প্ৰথম অৱস্থাত ইয়াতে কি কৰিম আমি ধৰি লম যে ধৰা হল সংখ্যা দুটা x এটা হল কি তোমার x ধরিলো ক্রমিক কি হইছে ক্রমিক অযুগ্ম যোগাত্মক কইছে কিন্তু অখণ্ড সংখ্যা এটা x ধরিলো আনটো ধরা x + 2 ধরিলো ওকে দুটা নাম্বার আমি ধরার পিছত কি করিম এতে আমার এই দুটা নাম্বার যেতে আমি ধরিম তেতিয়াহলে আমার কি কইছিলে দুটা উলিওয়া এইটো আৰু এইটো উলিয়াব লাগে ওকে আৰু দিয়া আছিল এইটো আৰু এইটো এই সংখ্যা দুটাৰ বৰ্গৰ যোগফল 290 এতেকে আমি কোশ্চেন মতে যাম কোশ্চেন মতে কি কইছিলে এইটোৰ বৰ্গ আৰু x + 2 ৰ বৰ্গ এইটোৰ বৰ্গ আৰু এইটোৰ বৰ্গ যোগ কৰি কিমান হয় মাজত যোগ চিন কিমান হয় 290 বুজি পাইছা নিশ্চয় আমার সমীকৰণটো বুজি পাইছা না নাই আচ্ছা ঠিক আছে কোশ্চেন আমি ধৰি লৈছো যে দুটা ক্ৰমিক যোগাত্মক কে দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা x আৰু আনটো x + 1 এতিয়া সেই সংখ্যা দুটাৰ বৰ্গৰ যোগফল 290 এতিয়া চাবা x² প্লাস এটো কোনটো ফৰ্মুলাত পৰিছে a + b হোল স্কয়ার a + b হোল স্কয়ার ফৰ্মুলাটো কি আছিল a² প্লাস 2ab প্লাস b² ইকুয়াল টু কিমান 290 ওকে x² ইয়াতে x² 2 2 গুণ 4 4x প্লাস 2 2 গুণ 4 ইকুয়াল টু কিমান 290 ওকে এতিয়া চোৱা ইয়াতে এটা x প্লাস ইয়াতে এটা x প্লাস দুটা x প্লাস হল তার পিছত ইয়াতে কিমান আছে 4x + 4 এটু বাফালে আনি দিয়া -290 0 ওকে আচ্ছা এতিয়া চোৱা কিমান থাকে 2x² + 4x 290 ৰ পৰা যদি আমি 4 বাদ দেও মাইনাস কি হ'ব 286 0 এতিয়া চোৱা এটু কোনটো ফৰ্মুলাত পৰি গল এটা আহি গল তোমাৰ এনেকা একটা ফর্মুলা আহি গৈছে
এইটো এটা সমীকৰণ হৈছে। এতিয়া এইটো উৎপাদক বিশ্লেষণ পদ্ধতিৰে নাইবা বৰ্গ সম্পূৰণ পদ্ধতি আছে, উৎপাদক বিশ্লেষণ পদ্ধতি আছে, যিকোনো পদ্ধতি তোমালোকে পাৰা সেইটো পদ্ধতি তোমালোকে কৰি দিলে আনসাৰ আহি যাব। ওকে, এতিয়া চোৱা এইটো উভয় পক্ষত আমি 2 এটা হৰণ কৰি দিব পাৰো। কেনেকে 2 এটা হৰণ কৰি দিলে কি হ'ব, ইয়াতে x² হ'ব, তাৰ পিছত ইয়াতে কি হ'ব প্লাস 2x হ'ব, মাইনাস ইয়াতে কি হ'ব 1 4 3 হ'ব ইকুয়াল টু 0। মানে উভয় পক্ষত কি কৰিছো 2 ৰে হৰণ কৰিছো, উভয় পক্ষত 2 ৰে হৰণ, উভয় পক্ষত কি কৰিছো 2 ৰে হৰণ কৰি দিছো, হৰণ কৰি এইখিনি পাইছো। ওকে, এতিয়া চোৱা এতিয়া আমি এইটো কি কৰিব পাৰো, যিকোনো ফৰ্মুলা তোমালোকে ভাঙি দিয়া। আচ্ছা, ইজি ফৰ্মুলা হয় তোমাৰ এটা আছিল দ্বিঘাত সূত্ৰত পেলাই দি কেনে আমি কৰিব পাৰো। দ্বিঘাত সূত্ৰটো কি আছিল তোমালোকৰ মনত আছে না? দ্বিঘাত সূত্র আছিল তোমাৰ কি -b প্লাস মাইনাস √b² মাইনাস 4ac ডিভাইডেড বাই 2a। ওকে, এইটো ফর্মুলা আছিল। এতে এইটো ফর্মুলাত মান কেটা বহাই দিয়া। কেনেকা আছিল -b অর্থাৎ -b মানে ইয়াতে b এর মান কিমান 2, তেতিয়া হলে 2 প্লাস মাইনাস √b² মানে 2² মাইনাস 4ac 4 এর মান কিমান 1 ইনটু c এর মান কিমান -49 -43। ওকে, এইখিনি আমাৰ হল এইটো ফর্মুলা। এতিয়া চোৱা -b প্লাস মাইনাস ইয়াতে তলত কি আছিল ডিভাইড বাই টুৱাইস a এর মান 1, তার পিছত প্লাস মাইনাস কি আছিল 2 2 গুণ 4 মাইনাস মাইনাস প্লাস 4 1 গুণ 4 4 লগত যদি আমি 1 4 3 পূরণ কৰো 4 3 গুণ 12 4 3 গুণ 12 2 হাতত 1 4 3 গুণ 16 17 হাতত 1 4 1 গুণ 4 কে 5 ডিভাইড বাই 2 1 গুণ 2। এতিয়া চোৱা তলত 2 -2 প্লাস মাইনাস √, কিমান হ'ব 4 আৰু 576 যোগ কৰিলে 72 যোগ কৰিলে 576। ওকে, আচ্ছা এতিয়া চোৱা কি হৈ আছে, ইয়াতে হৈ আছে আমাৰ -2 প্লাস মাইনাস 576 এর বর্গমূল উলিয়াব লাগে। এইটো আমি জানো যে 576 এর বর্গমূল 24 দি দিয়া ডিভাইডেড বাই 2। এতিয়া এটো দুইবার লিখি দিয়া, যেহেতু প্লাস মাইনাস আছে এবাৰ লিখিম -2 প্লাস 24 ডিভাইডেড বাই 2 আৰু এবাৰ লিখিম -2 মাইনাস 24 ডিভাইডেড বাই 2। এতিয়া হলে এইটো মাইনাস কিমান হৈ আছে, এতিয়া আছে প্লাস 24 আৰু -2 বাদ দি দিয়া থাকে 22 ডিভাইডেড বাই 2 আৰু ইয়াতে থাকে -26 ডিভাইডেড বাই 2। এইটো কাটিলে হৈ আছে আমাৰ কিমান 11, এইটো কাটিলে হৈ আছে আমাৰ -13। মাইনাসটো আমি কেতিয়াও লব নোৱাৰো, বুজি পাইছা না? মাইনাসটো বাদ দিয়া, তেতিয়াহলে আমাৰ x এর মান কিমান পালো 11। আমি কি পালো x এর মান 11 পালো। তেতিয়াহলে আমি এটা নাম্বার কি ধরেছিল, এতেকে আমি এটা নাম্বার ধরেছিল, এতেকে আমার x ইকুয়াল টু কিমান 11 পালো, এটা পালো 11 আনটু কি ধরেছিল x প্লাস 2 ধরেছিল, এতেকে 11 প্লাস 2 ইকুয়াল টু 13। এতেকে এটা সংখ্যা হল 11 আনটো সংখ্যা হল, এটা সংখ্যা 11 আনটো সংখ্যা হল 13। বুঝি পাইছা নিশ্চয়? এতেকে অপশনত তোমালোকৰ 13 আৰু 11 যোনটো আছে সেইটো ধুনিয়া কৰি চিনটো দি দিবা। ওকে, বুঝি পাইছা? আচ্ছা, একদম ইজি আছে প্রশ্নবিলাক, তোমালোকে যদি কৰাৰ প্ৰচেছটো জানা তেতিয়াহলে একদম ইজি। ওকে ওকে, ঠিক আছে। পৰৱৰ্তী আৰু কোৱেশ্চন বিলাক আলোচনা কৰিম। চাও পৰৱৰ্তী কোৱেশ্চন কি আছে। পৰৱৰ্তী কোৱেশ্চন কি আহে চাও। আচ্ছা,
বয়সৰ অংক এটা আহিব মই আগতেও কৈছো এতিয়াও কম আগন্তুক দিনতো কৈ থাকিম বয়সৰ অংক এটা বাহক বাইক্ৰক আহিবই তো তোমালোকক কি কৰিছো তাৰ মাজৰ পৰা এটা বয়সৰ অংক তোমালোকক লৈ আহিছো ওকে প্ৰথম কোৱেশ্চনটোত কি দিছে যে তোমালোকৰ বয়সৰ অংক অলপ ডাঙৰ আছে কোৱেশ্চনটো লিখিব হলে অলপ তোমাৰ ই হয় ঠিক আছে তথাপি ধৰা মই লিখি দিছো আজিৰ পৰা 5 বছৰ পিছত আজিৰ পৰা 5 বছৰ পিছত আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব মানে জেকব দেউতা পুত্ৰ এতিয়ালে দেউতাৰ বয়সটো কি হ'ব পুত্ৰ 3 গুণ হ'ব ওকে আজি পৰা কিমান বছৰ আগত কৈছিলে 5 বছৰ আগত কৈছিলে সৰি 5 বছৰ পিছত কৈছিলে এতিয়া 5 বছৰ আগত আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰৰ বয়সতকৈ 3 গুণ হ'ব আচ্ছা 5 বছৰ কি কৈছিলে পিছত কৈছিলে এতিয়া 5 বছৰ আগতে জেকবৰ বয়স পুত্ৰৰ বয়সৰ 7 গুণ আছিল 5 বছৰ আগত কৈছে দেই এতিয়া 5 বছৰ আগত চোৱা ইয়াতে আজিৰ পৰা 5 বছৰ পিছত কৈছিলে এতিয়া কৈছে 5 বছৰ আগত 5 বছৰ আগত কি কৈছে জেকবৰ বয়স পুত্ৰতকৈ 7 গুণ আছে 7 গুণ আছে পুত্ৰতকৈ কিমান 7 গুণ আছিল এতেকে তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা তেওঁলোকৰ বৰ্তমান বয়স কিমান আচ্ছা এটো কোৱেশ্চন ধুনিয়া কৰি দিয়া আছে এতিয়া ধৰা অপচন কিবা কিবি দিয়া আছে 5 7 13 14 42 40 50 জিনক কিবা এটা দিয়া আছে ওকে ইয়াৰ পৰা আমি কি কৰিব লাগে এইটো কোৱেশ্চনটো তোমালোকে বুজি পাইছা না হেইটো কোৱা আগতে এনেকা এটা কোৱেশ্চন সলভ কৰাৰ কাৰণে তোমালোকে মাত্ৰ 1.5 মিনিট সময় পাবা ঠিক আছে এই 1.5 মিনিট সময় তোমালোকে কোৱেশ্চনটো বুজি কেনে কিন্তু কোনটো ফৰ্মুলা ইউজ হ'ব এই ফৰ্মুলাটো তোমালোকে মনত আনিব লাগিব তাৰ পিছত তোমালোকে কোনবা এটা লাষ্টৰ কোৱেশ্চনত লাষ্টত ৰাফ পেজ থাকে সেই পেজটো তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা ওকে ইয়াতে কি দিছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স পুত্ৰৰ বয়সৰ 3 গুণ হ'ব মানে আজিৰ পৰা 5 বছৰ পিছত পুত্ৰ যিমান ডাঙৰ হ'ব দেউতা তাতকে 3 গুণ বেছি ডাঙৰ হ'ব আকৌ আজিৰ পৰা 5 বছৰ আগত কি হৈছে জেকবৰ বয়স পুত্ৰৰ বয়সতকৈ 3 গুণ কি 7 গুণ আছিল 5 বছৰ আগতে লৰাটো যিমান আছিল দেউতা তাতকে 7 গুণ ডাঙৰ আছিল এতেকে তেওঁলোকৰ বৰ্তমান বয়স সদায় মাত্ৰ কিবা যদি পাছত কৈছে তেতিয়ালে প্লাস যদি আগত কৈছে মাইনাস ওকে এতিয়া আমি প্ৰথম অৱস্থাত ধৰি লম লেট জেকবৰ বয়স x পুত্ৰৰ বয়স y ইয়াতে দুটা শর্ত আছে আমি দুটা শর্তে বললাম প্রথম শর্তত কি দিছে সে ধৰা আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়সৰ লগত 5 যোগ = কিমান পুত্ৰৰ বয়সৰ লগত 5 যোগ ওকে যেহেতু 5 বছৰ পিছত দুইজনে এতিয়া দেউতা পুত্ৰৰ কিমান গুণ ডাঙৰ হয় 3 গুণ এই যে পুত্ৰৰ বয়সৰ লগত 3 এটা পূৰণ ওকে এতিয়া চোৱা x + 5 = 3y + 3 5 গুণ 15 ওকে x এটি ফেলানা -3y = 15 বাফালে +5 ওফালে গলে -5 এতিয়া চোৱা x - 3y = 10 ইকুয়েশন
1 এইটো দিয়া ইকুৱেশ্যন 1 আকৌ দ্বিতীয় শৰ্তত কি দিছে আজিৰ পৰা 5 বছৰ আগত কৈছে মানে যে দেউতাৰ বয়সৰ লগত কিমান আজিৰ পৰা 5 বছৰ আগত তেতিয়ালে 5 মাইনাস পুত্ৰৰ পৰাও 5 মাইনাস দুইটাৰ পৰা যেতিয়া 5 মাইনাস কৰিম তেতিয়া কিমান গুণ আছিল দেউতা পুত্ৰৰ কিমান গুণ আছিল 7 গুণ আছিল ইয়াতে 7 পূৰণ x - 5 = 7y - 5 7 গুণ 35 এতিয়া x এটো বাফলা না 7y = কিমান 35 মাইনাস আছে এটো ফালে গলে +5 এতিয়া আছে x - 7y = -30 এটো আছে 2 নম্বৰ এতিয়া চোৱা আমাৰ দুটা সমীকৰণ পাই গলো যেতিয়া তোমালোকৰ দুটা সমীকৰণ পাই যাবা তেতিয়া কি কৰা এই সমীকৰণ দুটা ধুনিয়া কৰি সমাধান কৰি দিয়া आंसर আহি যাব ওকে এতিয়া আমি ধৰা এবিলাক সমীকৰণ সমাধান কৰাৰ ফৰ্মুলা আছে হয়তো অপনয়ন পদ্ধতি আছে বজ্ৰগণন পদ্ধতি আছে প্ৰতিস্থাপন পদ্ধতি আছে যোনটো পদ্ধতি তোমালোকে সমাধান কৰা কৰিব পাৰিবা ওকে বুজি পাইছা এখিনি সমীকৰণ লোৱা ওকে ঠিক আছে এতিয়া আমি কি কৰিম ধৰা সমীকৰণ 1 ৰ পৰা মানে এইটোৰ পৰা ধৰা ইকুৱেশ্যন 1 ৰ পৰা 1 ৰ পৰা কি পাও x = 10 এটি ফেলে গেলে +3y এটো দিয়া সমীকরণ 3 x এর ভ্যালু কিমান পালা x 10 + 3y ওকে এটো হলো x এর ভ্যালু এতে এই x এর ভ্যালু আমি সমীকরণ 2 ত বহাম ওকে ঠিক আছে আমি এতে কি লিখিম x এর মান ইকুয়েশন 2 ত বহুৱাই আমাৰ ইকুয়েশন 2 কি আছিল x - 7y তেতিয়া x এর মান কিমান 10 + 3y আর এফালে কিমান আছে -7y = -30 এতে হলো সোয়া 10 ইয়াতে কিমান আছে 7y - 3y প্লাস এতে হলো -4y থাকিব = কিমান -30 এতে সোয়া কি হৈ আছে -4y = 30 আছিল কিমান মাইনাস ইফালে -10 আলটিমেটলি আহি গল কিমান হ'ব y = কিমান হ'ব -40 / -4 কাটিলে যায় আছে 10 y এর মান কিমান পালো 10 পালো এতিয়া এই y এর মানটো আমি কি কৰিম ইকুয়েশন 3 ত বহিয়ে দিই এতিয়া আমি কি কৰিম y এর মান ইকুয়েশন 3 ত বহুৱাই 3 কি আছিল x = 10 + 3y x = 10 + 3y y এর মান কিমান পাইছা 10 দিয়া 10 বহাই 10 + 3 10 গুণ 30 = 40 এতেকে x আমি কি ধৰিছিলো x ধৰিছিলো দেউতাৰ বয়স মানে জেকবৰ বয়স এতেকে জেকবৰ বয়স 30 আর y কি ধৰিছিলো পুত্ৰৰ বয়স কিমান পাইছো 10 পাইছো এতেকে 40 আৰু 10 যত আছে হেইটো অপচনে তোমালোকৰ শুদ্ধ আনসার ওকে বুজি পাইছা নিশ্চয় বয়সৰ অংক এটা তোমালোকৰ আহিবই মাস্ট বি এতিয়া যিকোনো পৰীক্ষাতে কোৱা এডিআরই গ্ৰেড 3 গ্ৰেড 4 ডিএমই ডিএইচএস তাৰ পিছত আসাম টেট সিটেট যিকোনো পৰীক্ষাতে বয়সৰ অংক এটা আহিবই গতিকে তোমালোকে কি কৰিবা এই অংকবিলাক ধুনিয়াকে কৰিবলৈ চেষ্টা কৰিবা নিশ্চয় মোৰ কথাখিনি বুজি পাইছা তোমালোকে বুজি পাইছা না নাই আচ্ছা যদি বুজি পাইছা তে ভাল কথা আৰু যদি বুজা নাই তেতিয়ালে তোমালোকে কি অলপ অংকবিলাক ধুনিয়া কৰি খাতাত লিখি কেনে থামাদম প্র্যাকটিস কৰিব স্টার্ট কৰি দিয়া আগন্তুক দিনত তোমালোকৰ কাৰণে অলপ ইজি হৈ পৰিব ঠিক আছে বুজি পাইছা তোমালোকে ওকে বুজি পাইছা যদি ভাল এতিয়া আমি পৰৱৰ্তী কোৱেশ্চন কি আনিব পাৰো চাই আছো ৰবা
ঠিক আছে সব পরবর্তী এটা কোশ্চেন আমি আনিব চেষ্টা কৰি আছো তোমাৰ বহুত ইম্পর্টেন্ট কোশ্চেন হয় এইবিলাক এনেকুৱা ধৰণৰ কোশ্চেন তোমালোকৰ পৰীক্ষাত আহে আৰু এই কোশ্চেনটো তোমাৰ এইবাৰ যেটো আমাৰ ই হল ডিএমইৰ যোনটো টেকনিক্যাল পোস্টৰ এক্সাম হৈ গল এই ডিএমই টেকনিক্যাল পোস্টৰ যি এটা এক্সাম হৈ গৈছিলে সেই এক্সামত এই কোশ্চেনটো আহিছিলে ৰিসেন্টলি যোনটো ডিএমইৰ যেটো ৰিজাল্ট আউট হৈ গল টেকনিক্যাল নন টেকনিক্যাল যি এক্সাম হৈ গল সেই ডিএমইৰ যোনটো টেকনিক্যাল পোস্ট আছিল সেই টেকনিক্যালত এই কোশ্চেনটো আহিছিল যে কোশ্চেনটো হল এখন আয়তাকাৰ বাগিচাৰ এখন আয়তাকাৰ বাগিচা এখন আয়তাকাৰ বাগিচাৰ প্ৰস্তুতকৈ দিক 4 মিটাৰ বেছি কিমান প্ৰস্তুতকৈ দিক 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ মিটাৰ বাগিচাখনৰ দিক প্ৰস্থ নিৰ্ণয় কৰা এতিয়া চোৱা এই কোশ্চেনটো এইবাৰ যোনটো ডিএমই টেকনিক্যাল 2025 আহিছিলে 2025 ডিএমই টেকনিক্যাল পৰীক্ষাত এইটো আহিছিলে বুজি পাইছা সো এই কোশ্চেনটো ডিএমই টেকনিক্যাল পৰীক্ষাত আহিছিলে সেই তাৰ পৰা কোশ্চেনটো তোমালোকৰ উঠাই আনা হৈছে সো এনেকুৱা কোশ্চেন তোমালোকে যদি সমাধান কৰিব যোৱা বা যদি অপচনৰ পৰা যদি তোমালোকে শুদ্ধ আনসাৰটো যদি তোমালোকে বিচাৰি উলিয়াব যোৱা তেতিয়ালে তোমালোকে কি কৰিব লাগিব সে কোশ্চেনটো কৈছে এখন আয়তাকাৰ বাগিচাটো কেনেকুৱা ধৰণৰ আয়তাকাৰ ৰেক্টেঙ্গল ওকে ইয়াৰে প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি দিক কিমান 4 মিটাৰ বেছি তেতিয়ালে দিকটো ডাঙৰ হল কাটকে প্ৰস্থতকৈ তেতিয়ালে প্ৰস্থ 4 মিটাৰ কম মানে প্রস্থ মাইনাস দিকটো প্লাস ওকে এটা আমি ইয়াতে কি করিম সে ধরা দিক x প্রস্থ কি ধরিম সে ধরা y ধরিলো ওকে দিক আর প্রস্থ যদি আমি ধরিলো তেতিয়ালে আমাক কি দিছে এতিয়া আমি কোশ্চেন মতে বহাই দিলো x2 কি x2 আছিল আমার দিক দিক কিমান আছিল দিক আছিল আমার x এতিয়া হলে আমার কিমান কিমান বেশি আছিল y তে কিমান বেশি আছিল 4 এতে x y + 4 মানে দিকটো y কে 4 মিটার বেশি ওকে ঠিক আছে এতিয়া চোৱা এতিয়া হলে এটো যদি আমি সমীকরণ 1 দিও এটো যদি সমীকরণ y1 দিও হ'ব না ওকে তার পিছত কি দিছে এতিয়া চোৱা নাইবা আমার ইয়াতে যদি আমি করি দাও যে ইয়াতে যদি এনেকা করু y = 4 - x নাইবা এটো যদি এনেকা করু এটো যদি ইফালানো তথাপি হব নাইবা এটো ধরা কি করিলো y রাখিলো এটি ইফালে দিলো তথাপি হব ওকে জি করা করিবা তোমাকে আচ্ছা এতিয়া চোৱা আৰু এটা কি কৈছিল আমাৰ কোশ্চেনটো আচ্ছা আমার আৰু এটা সময় দিছিল ইয়াৰ পৰিসীমাৰ আধা আয়তৰ পৰিসীমাৰ ফৰ্মুলাটো কি আছিল আয়তৰ পৰিসীমা কি আছিল 2 দিক যোগ প্রস্থ নাকি আয়তৰ পৰিসীমা কি আছিল 2 * l + b ওকে 2 * l + b যদি দিয়া আছিল আয়তৰ পৰিসীমা কিন্তু ইয়াতে কোশ্চেনটো কি হৈছিল পৰিসীমাৰ আধা কৈছে আধা যদি কৈছে আগতে আধা পূৰণ তাৰ পিছত 2 l +
b ইকুয়াল টু কিমান দিয়া আছিলে ইকুয়াল টু দিয়া আছিলে পরিসীমাৰ আধা কিমান 36 হাফ হাফ ক্যান্সেল তেতিয়ালে ইয়াতে কিমান আছিলে l plus b ইকুয়াল টু কিমান 36 হয় না l plus b ইকুয়াল টু কিমান পালো 36 অর্থাৎ l মানে কি ধরেছিল অর্থাৎ l মানে x b মানে y কিমান আছে 36 ওকে এতিয়া চোৱা তেতিয়ালে x plus y ইকুয়াল টু কিমান পালো 36 ইফালে এটু দিয়া 2 আর ইফালে x ইকুয়াল টু কিমান আছিল তোমার y plus 4 এতে x এর ভ্যালুটো সমীকরণটো বহাই দিয়া আমি কি লিখিম x এর মান ইকুয়েশন 2 বহাই ইকুয়েশন 2 বহাই দিয়া ইকুয়েশন 2 কি আছিল x plus y অর্থাৎ x এর ভ্যালু কিমান আছিল y plus 4 plus y is equal to 36 y কেটা আছে দুটা y is equal to কিমান 36 এটু বাফালে প্লাস 4 হফালে গলে মাইনাস 4 তাহলে কিমান হবে twice y is equal to কিমান 32 তার পিছত এতেকে y is equal to কি হবে 32 divided by 2 কাটাকাটি করলে 16 এতেকে y এর মান কিমান 16 y আমি কি ধরেছিল প্রস্থ প্রস্থ ধরেছিল কিমান y কোশ্চেনটো কি দিয়া ছিল হ্যাঁ এতে আমি x যদি গুলাবো যাও এতে y এর মান ইকুয়েশন 1 ত বহাই দিয়া 1 ত বহাই দিলে কি হবে x y plus 4 y এর মান কিমান 16 plus 4 is equal to 20 সোয়া দিক কিমান হল কোশ্চেনটো কি উলাব দিছিল ইয়ার দিক প্রস্থ উলিয়া সোয়া দিক 20 প্রস্থ 60 কোশ্চেনটো কি কইছিল প্রস্থতকৈ দিক 4 মিটার বেশি তেতিয়ালে প্রস্থতকৈ দিক 4 মিটার আলটিমেটলি বেশি হই গল যেহেতু প্রস্থ আমি 16 পাইছো দিক কিমান হল 4 বেশি হই গল মানে 20 হই গল এতিয়া তোমালোকে কোশ্চেনটো নিশ্চয় বুজি পাইছা একদম ইজি কোশ্চেন আছিল যদি মানে বুজি পাও ফর্মুলা বিলাক যদি জানা ইয়াতে দুটা সূত্র সময় আছিল সো এইখিনি যদি জানা তেতিয়ালে নিশ্চয় তোমালোকৰ ইজি হৈ গল আৰু যদি না জানা তেতিয়ালে অলপ তোমালোকৰ কাৰণে টান হ'ব তো নিশ্চয় প্র্যাকটিস করলে আহি যাব সময় বহুত আছে আগন্তক কব গলে নৱেম্বৰত সম্ভৱত নৱেম্বৰতে আসাম পুলিচৰ আৰু 4000 প্লাস ভ্যাকেন্সি মুকলি কৰিব আমাৰ সিএম স্যাৰে ঘোষণা কৰিছে এডিআর এর কি তোমার নোটিফিকেশন মুকলি হ'ব আলটিমেটলি সিট এটার তোমার নোটিফিকেশন মুকলি হ'ব হইছেই প্রায় কব গলে এপ্লাই আরম্ভ হ'ব ফেব্রুয়ারির দিকে সিট এটার এক্সাম হ'ব তো তোমালোকে কি কৰা এই ক্লাস ব্লক চাই থাকিলে নিশ্চয় গণিতৰ যিখিনি পোরশন আছে গণিতৰ পোরশন কিনে তোমালোকৰ কোনো ধৰণৰ সমস্যা না থাকিব যেনক আজি ইম্পৰ্টেন্ট কেইটামান কোশ্চেন আলোচনা কৰিছো তোমালোকৰ কাৰণে আৰু কিছুমান কোশ্চেন আমি আনিবলৈ চেষ্টা কৰি আছো তো তোমালোকৰ যদি কোনোবা এটা কোশ্চেনৰ ডাউট থাকে কমেন্ট সেকশনত জনাই দিবা নিশ্চয় এটো সলিউশন কৰিবলৈ চেষ্টা কৰিম আৰু পৰৱৰ্তী দিনত তোমালোকৰ আৰু ভাল ভাল যিমান কোশ্চেন আছে এডিআরএ গ্রেড 3 গ্রেড 4 আসাম পুলিশ ফরেস্ট তাৰপিছত ডিএমই ডিএইচএস আসাম টেট সিটেট ইমান যিমান কম্পিটিটিভ এক্সাম আছে সেই কম্পিটিটিভ এক্সামত আহিবলগীয়া যিমান ইম্পৰ্টেন্ট অংকবিলাক আছে সেই অংকবিলাক তোমালোকক শিকাবলৈ চেষ্টা কৰিম তোমালোকে আমাৰ এইখন চেনেল চাই থাকিবা কাকত কি চেনেলটো সাবস্ক্রাইব কৰিবা কাকত থকা বেল আইকনটো প্ৰেছ কৰি দিবা ভিডিওবিলাকত এটা লাইক কৰি দিবা আৰু তোমালোকৰ চিনাকি বন্ধুবৰ্গ যিমান এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেখেতসকলক আমাৰ এই ভিডিওবিলাক শেয়াৰ কৰি দিবা তেখেতসকলক যাতে তোমালোকৰ লগে লগে তেখেতসকলক যাতে এই চেনেলৰ জৰিয়তে অলপমান উপকৃত হয় তাৰ কাৰণে তোমালোকে শেয়াৰ কৰি দিবা ঠিক আছে ওকে একদম সম্পূৰ্ণভাৱে বিনামূলীয়াকৈ তোমালোকক পঢ়াই আছো দিয়া আজি ক্লাস এখানেতে সামৰণি কৰিছো পৰৱৰ্তী ক্লাছত তোমালোকক লগ পাম ধন্যবাদ